মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ ক্লাছ 3 বিজ্ঞান বিষয়ৰ 15 নম্বৰ অধ্যায়ৰ প্ৰশ্নাৱলীকেইটাৰ উত্তৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰশ্নাৱলী 1 নম্বৰ প্ৰশ্নত কৈছে, আমাৰ কোনবোৰ খাদ্য গছৰ পৰা পাওঁ? গছৰ পৰা পোৱা খাদ্যবোৰ হ'ল চাউল, আটা, ময়দা, মিঠাতেল, মচুৰ দাইল, ৰহৰ দাইল, মাটিমাহ এই সকলো গছৰ গুটিৰ পৰা পোৱা যায়। আনহাতে কুঁহিয়াৰৰ পৰা চেনি আৰু গুড় পোৱা যায়। চাহপাত চাহ গছৰ পৰা পোৱা যায়। কফি গছৰ গুটিৰ পৰা কফি পোৱা যায়। এইটো আছিল। আৰু তাৰপিছত আকৌ আলু, কবি, মটৰ, পিঁয়াজ, লাও, কেৰেলা আদি শাক পাচলি গছৰ পৰাই হয়। তাৰপিছত আছে চফ, জিৰা, ধনিয়া, জালুক, তাৰপিছত আদা আদি মছলাও বেলেগ বেলেগ গছৰ পৰা পোৱা যায়। তাৰপিছত নাৰিকল, আম, কঁঠাল, কল, সুমথিৰা আদি ফলবোৰ গছতে লাগে। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল, সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে? এতিয়া কথা হ'ল যে সকলো গছৰ খেতি সকলো ঠাইতে কৰিব নোৱাৰি, কাৰণ সকলো ঠাইতে সকলো মাটি গছৰ কাৰণে ভাল নহয়। ভাল সাৰুৱা মাটি গছৰ কাৰণে ভাল। এইটো আছিল 2 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নত কৈছে, খেতি ভাল হ'বলৈ কেনেধৰণে যত্ন ল'ব লাগে? তো খেতি ভাল হ'বলৈ আমাৰ ইয়াতে আছে। খেতি ভাল হ'বলৈ খেতিয়কে বেলেগ বেলেগ খেতিৰ পথাৰত প্ৰয়োজন মতে সাৰ দিব লাগে। খেতিত বেমাৰ হ'লে তাৰ প্ৰতিষেধক দিব লাগে। পোক-পৰুৱা, ভেঁকুৰ আদি মাৰিবলৈ কীটনাশক ঔষধ খুব সাৱধানে আৰু খুব জোখমতে দিব লাগে। এইখিনি আছিল 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ল, পচন সাৰ কি? 4 নম্বৰ প্ৰশ্নটো, ইয়াৰ উত্তৰটো হ'ল, গছৰ ডাল, পাত, পেলনীয়া জাবৰ-জোথৰ মাটিত পুতি থলে এইবোৰ পচি ভাল সাৰ হয়। এনে সাৰক পচন সাৰ বোলে। গতিকে এইখিনি আছিল এই 4 নম্বৰ প্ৰশ্নটোৰ এনচাৰ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ এনচাৰ খুজিম। 5 নম্বৰ প্ৰশ্নটোত কৈছে, শস্য কি? শস্য হ'ল কিছুমান ঘাঁহজাতীয় গছৰ গুটিক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এনে গুটিক শস্য বুলি কোৱা হয়। এইখিনি আছিল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। 6 নম্বৰ প্ৰশ্নত কৈছে, 4বিধ ভাল জাতৰ ধানৰ নাম লিখা। 4বিধ ভাল জাতৰ ধানৰ নাম হ'ল আইজং, জয়া, ৰত্না, পংকজ। এইকেইটা হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। 4বিধ ভাল জাতৰ ধানৰ নাম হ'ল আইজং, জয়া, ৰত্না আৰু পংকজ। 7 নম্বৰ প্ৰশ্নত কৈছে, মিঠাতেল ক'ৰ পৰা হয়? তো মিঠাতেল সৰিয়হৰ গুটিৰ পৰা হয়। তাৰপিছত 8 নম্বৰ, চেনি ক'ৰ পৰা হয়? চেনি কুঁহিয়াৰৰ গছৰ পৰা চেনি পোৱা যায়, অৰ্থাৎ চেনি হয়। এইটো আছিল 8 নম্বৰ। 9 নম্বৰত কৈছে, আলু মাটিৰ তলত হয়। এই আলু গছৰ শিপাৰ পৰা হয়নে? একচুৱেলি আলু গছৰ শিপাৰ পৰা আলু নহয়। আলু গছৰ গা গছৰ পৰাহে মাটিৰ তলত আলু হয়, শিপাৰ পৰা নহয়। এইটো আছিল আমাৰ 9 নম্বৰ প্ৰশ্নৰ উত্তৰ। 10 নম্বৰটো হৈছে, মৰাপাট ক'ৰ পৰা হয়? মৰাপাট গছৰ বাকলিৰ পৰা। কি কৈছে? মৰাপাট গছৰ বাকলিৰ পৰা মৰাপাট হয়। এইখিনি আছিল আমাৰ 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া আমি 11 নম্বৰটো চাওঁ। 11 নম্বৰ প্ৰশ্নত কৈছে, কেনেকুৱা ঠাইত চাহ খেতি ভাল হয়? তো চাহ খেতিৰ বাবে সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটি লাগে, অৰ্থাৎ মাটিখিনি ওখ টাইপৰ হ'ব লাগিব, পাহাৰীয়া হ'লে ভাল হয়। তো পাহাৰীয়া অঞ্চলত কি হয়, য'ত নেকি আমাৰ ওখ ঠাইত আমাৰ পানী জমা হৈ নাথাকে, তেনেকুৱা ঠাইত চাহ খেতি ভাল হয়। সেইকাৰণে কৈছে পাহাৰীয়া অঞ্চলৰ জলবায়ু সেমেকা হ'ব লাগিব আৰু মাটিখিনি পাহাৰীয়া বা ওখ হ'ব লাগিব, তেনেকুৱা ঠাইত চাহ খেতি ভাল হয়। 12 নম্বৰ প্ৰশ্নটো হৈছে, কৃষি বা খেতি কৰা কাক বোলে? তো কৃষি বা খেতি কৰা হ'ল মানুহে দৰকাৰী উদ্ভিদবোৰৰ গুটিৰ পৰা নতুন গছ গজায়। গছ গজাবলৈ প্ৰথমে মাটি চহায়, পাছত পৈণত উদ্ভিদৰ পৰা দৰকাৰী অংগবোৰ সংগ্ৰহ কৰে। ইয়াকে কৃষি বা খেতি কৰা বোলে। এইখিনি আছিল আমাৰ 12 নম্বৰ প্ৰশ্নৰ উত্তৰ। 13 নম্বৰটো হৈছে, ৰাসায়নিক সাৰ কি? ৰাসায়নিক সাৰ হ'ল কিছুমান সাৰ কাৰখানাত তৈয়াৰ কৰা হয়। এনে সাৰক ৰাসায়নিক সাৰ বোলে। আৰু এই ৰাসায়নিক সাৰ আমাৰ কি হয়, খেতি পথাৰত সঠিক পৰিমাণে ব্যৱহাৰ কৰিলে আমি লাভৱান হ'ব পাৰি। যদি আমি জোখমতে দিব নোৱাৰোঁ, তেতিয়া আমাৰ খেতি পথাৰৰ শস্যৰ অনিষ্ট হ'ব। গতিকে এইবিলাকক ৰাসায়নিক সাৰ বুলি কোৱা হয়। এতিয়া আমি 14 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম। 14 নম্বৰ প্ৰশ্নত কৈছে, ধান খেতি কেনেদৰে কৰা হয়? তো
তো ধান খেতি কৰিবলৈ খেতি পথাৰত মাটি ভালদৰে হাল বাই চহাই লোৱা হয়। সাধাৰণতে ধান গছক যথেষ্ট পানী লাগে, সেইবাবে খেতি পথাৰত পানী জমা কৰি লোৱা হয়। এনেদৰে সাজু কৰি লোৱা মাটিত ধানৰ পুলি ৰোৱা হয়। তো খেতি পথাৰত এনেকৈ ধান খেতি কৰা হয়। তো এইখিনি আছিল আমাৰ 14 নম্বৰ। তো 15 নম্বৰ প্ৰশ্নটো হৈছে ধান গছৰ পুলি কি বোলে? আমি জানো যে ধান গছৰ পুলিক কঠীয়া বা ভুই বোলে। এইখিনি আছিল আমাৰ 15 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া 16 নম্বৰ প্ৰশ্নত কৈছে মৰণা মৰা কি? মৰণা মৰা হ'ল মৰণা মৰা শুকান ধানৰ থোকবোৰ মাটিত মেলি এইবোৰৰ ওপৰত গৰু বা মহক খোজ কাঢ়িবলৈ দিয়া হয়। ইয়াকে মৰণা মৰা বুলি কোৱা হয়। অৱশ্যে আজিকালি যন্ত্ৰপাতি ওলাইছে, সেই যন্ত্ৰপাতিৰ সহায়তো কি কৰে মৰণা মাৰে, অৰ্থাৎ ধানৰ পৰা কি হয় ধানৰ থোকৰ পৰা ধানখিনি পৃথক কৰা হয়। 17 নম্বৰ প্ৰশ্নত কৈছে তুহ কাক বোলে? তুহ হ'ল ধানৰ বাকলি, একচুৱেলি তুহ বুলি কোৱা হয় ধানৰ বাকলিক। এতিয়া কোৱা হৈছে ঢেঁকীত খুন্দি বা মিলত যন্ত্ৰৰ সহায়ত ধানৰ বাকলি আঁতৰোৱা হয়, তেতিয়া আমি চাউল পাওঁ। আঁতৰাই পেলোৱা বাকলিখিনিক তুহ বোলে। নাইবাতো আমি এনেকৈ লিখিব ধানৰ বাকলিক তুহ বোলে, এইটো আমি লিখিব পাৰি। তো 18 নম্বৰ প্ৰশ্নত কৈছে 5 বিধ ভাল জাতৰ ধানৰ নাম লিখা। তো 5 বিধ ভাল জাতৰ ধানৰ নাম হ'ল আইজং, জয়া, পংকজ, ৰত্না, প্ৰসাদ বুক। যিটো এই 5টা হ'ল আমাৰ ভাল জাতৰ ধানৰ নাম। এতিয়া আমি 19 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। 19 নম্বৰ প্ৰশ্নত কৈছে চাহপাত কেনেদৰে প্ৰস্তুত কৰা হয়? তো চাহ গছৰ নতুন পাত ছিঙি কলঘৰলৈ নিয়া হয়। কলঘৰত পাতবোৰ শুকুৱাই গুড়ি কৰি চাহপাত বনোৱা হয়। অৰ্থাৎ প্ৰথমত অৱস্থাত খেতিৰ পৰা চাহপাত আমি নতুন কুলিৰ যিবিলাক চাহপাত আছে সেই চাহপাতৰ পাত ছিঙি অনা হয়। তাৰপিছত সেইবোৰ কলঘৰলৈ লৈ সেইবোৰ শুকোৱা হয় আৰু তাৰপিছত গুড়ি কৰিলে সেইবোৰ চাহপাত হৈ যায়। তাৰপিছত 20 নম্বৰ প্ৰশ্নটোত কৈছে যে খলিহৈ কাক বোলে? খলিহৈৰ 2টা ব্যৱহাৰ উল্লেখ কৰা। আমি লিখিছো যে সৰিয়হৰ গুটি যন্ত্ৰৰ সহায়ত পেৰি তেল উলিওৱা হয়। তেল উলিওৱাৰ পাছত ৰৈ যোৱা সৰিয়হৰ গুটিবোৰক খলিহৈ বোলে। এতিয়া খলিহৈৰ 2টা ব্যৱহাৰ হ'ল খলিহৈ গৰু ম'হৰ খাদ্য, আৰু 6 নম্বৰত কৈছে যে খলিহৈ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এই 2টা হ'ল খলিহৈৰ ব্যৱহাৰ। আজিকালি অৱশ্যে খলিহৈ আমাৰ পুখুৰীত ব্যৱহাৰ কৰে মাছৰ খাদ্য হিচাপে, তেনেকুৱা আমাৰ ব্যৱহাৰ আছে। খেতি পথাৰত সাৰ হিচাপেও ব্যৱহাৰ কৰে। গৰু ম'হৰ খাদ্যৰ লগত মিহলাই দিয়া হয়, যাতে গৰু ম'হে সম্পূৰ্ণখিনি খাদ্য খাব পাৰে, তাৰ লগত মিহলাই খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। এইখিনি আছিল আমাৰ এই চেপ্টাৰটো, অৰ্থাৎ এই অধ্যায়ৰ গোটেইখিনি প্ৰশ্নৰ সমাধান। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।